সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্যনটো হ'ল ডিস্কভাৰী অফ আসাম নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন সি সতীশ চন্দ্ৰ কাকতি ডিস্কভাৰী অফ আসাম নামৰ গ্ৰন্থখনৰ লেখকজনৰ নাম হ'ল সতীশ চন্দ্ৰ কাকতি নেক্সট কোৱেশ্যন চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি নীতিপাল বা নিত্ৰপাল নেক্সট কোৱেশ্যন মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধ কি শুদ্ধ অপচনটো হ'ব অপচন বি অক্সিজেন মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধ হ'ল অক্সিজেন নেক্সট কোৱেশ্যন ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমানখন জিলা আছিল শুদ্ধ অপচনটো হ'ব অপচন এ 13খন ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত জিলাৰ সংখ্যা আছিল 13খন নেক্সট কোৱেশ্যন ফাল্কন উৎসৱ ক'ত উদযাপন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ উমৰাংচু ফাল্কন উৎসৱ উদযাপন কৰা হয় উমৰাংচুত নেক্সট কোৱেশ্যন বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় শুদ্ধ অপচনটো হ'ব অপচন চি যমুনা বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা নামেৰে জনা যায় নেক্সট কোৱেশ্যন সংগীত নাটক অকাডেমি বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন সি প্ৰতিমা পাণ্ডে বৰুৱা সংগীত নাটক অকাডেমিৰ বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলাগৰাকী আছিল প্ৰতিমা পাণ্ডে বৰুৱা নেক্সট কোৱেশ্যন লুইত কোঁৱৰ বুলি কাক জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি জনা যায় নেক্সট কোৱেশ্যন পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন চি শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন যাদৱ পায়েঙক কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন চি 2015 চনত যাদৱ পায়েঙক 2015 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল নেক্সট কুৱেশ্যন অসমৰ লৌহ পুৰুষ নামেৰে কাক জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ বিষ্ণুৰাম মেধি অসমৰ লৌহ পুৰুষ বুলি বিষ্ণুৰাম মেধিক জনা যায় নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি গদাধৰ সিংহৰ দিনত গদাধৰ সিংহৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন চিলাৰায় নামেৰে কাক জনা গৈছিল শুদ্ধ অপচনটো হ'ব অপচন চি শুক্লধ্বজক চিলাৰায় নামেৰে জনা গৈছিল নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা কোন ক্ষেত্ৰত প্ৰদান কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি চলচ্চিত্ৰৰ ক্ষেত্ৰত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন ডি চাণক্য চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতাজন আছিল চাণক্য নেক্সট কুৱেশ্যন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি ছোভিয়েট ইউনিয়ন নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন বি বৰপেটাক সত্ৰৰ ভূমি বুলিও কোৱা হয় নেক্সট কুৱেশ্যন চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি কাঠমাণ্ডু চাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত নেক্সট কুৱেশ্যন আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথমবাৰৰ বাবে ক'ত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ শালনীবাৰী আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল শালনীবাৰীত নেক্সট কুৱেশ্যন মানুহৰ শৰীৰৰ কোনটো অংগক ভইচ বক্স বুলি কোৱা হয় কি সুধিছে মানুহৰ শৰীৰৰ কোনটো অংগক ভইচ বক্স বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন বি স্বৰযন্ত্ৰ মানুহৰ শৰীৰৰ স্বৰযন্ত্ৰক ভইচ বক্স বুলি কোৱা হয় নেক্সট কুৱেশ্যন বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন চি পুষ্যভ্ৰমণ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল
পোষ্য ভ্ৰমণ। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত। নেক্সট কুৱেশ্যন, যুক্তৰাজ্যৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, পাউণ্ড ষ্টাৰ্লিং। যুক্তৰাজ্যৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম হ'ল পাউণ্ড ষ্টাৰ্লিং। নেক্সট কুৱেশ্যন, কানাডাৰ ৰাজধানী কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অট্টাৱা। কানাডাৰ ৰাজধানীৰ নাম হ'ল অট্টাৱা। নেক্সট কুৱেশ্যন, নেপালৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰুপি। নেপালৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম হ'ল ৰুপি। নেক্সট কুৱেশ্যন, কোনটো অংগ নিউমোনিয়া ৰোগৰ দ্বাৰা প্ৰভাৱিত হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, হাওঁফাওঁ। হাওঁফাওঁ অংগটো নিউমোনিয়া ৰোগৰ দ্বাৰা প্ৰভাৱিত হয়। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে উদযাপন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনটো ভিটামিনৰ অভাৱৰ বাবে তেজ গোট নাখায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভিটামিন কে। ভিটামিন কেৰ অভাৱৰ বাবে তেজ গোট নাখায়। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্ব কালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ঘৰ জেউতী। অসমৰ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হ'ল ঘৰ জেউতী। নেক্সট কুৱেশ্যন, ভাৰতৰ সবাতোতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰাজস্থান। মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ সবাতোতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হ'ল ৰাজস্থান। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যক পূৰ্বতে নেফা বুলি জনা গৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক পূৰ্বতে নেফা বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ৰাষ্ট্ৰপতিয়ে। ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, উপৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত কোনটো প্ৰাণীৰ ছবি অংকন কৰা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বাঘ। নেক্সট কুৱেশ্যন, বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 22 মাৰ্চ তাৰিখে। বিশ্ব জল দিৱস পালন কৰা হয় 22 মাৰ্চ তাৰিখে। নেক্সট কুৱেশ্যন, কোন আহোম ৰজাই আটাইতকৈ পুৰণি মুদ্ৰা প্ৰচলন কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই আটাইতকৈ পুৰণি মুদ্ৰা প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যন, ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1498 খ্ৰীষ্টাব্দত। ভাস্কো দা গামা ভাৰতলৈ আহিছিল 1498 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোনখন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, গুজৰাট। ভাৰতৰ আটাইতকৈ দীঘলীয়া উপকূলীয় ৰাজ্যখন হ'ল গুজৰাট। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, লেপেটকাটা। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ উদ্যোগটো লেপেটকাটাত অৱস্থিত। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, নতুন দিল্লীত। নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্ব কেঞ্চাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 4 ফেব্ৰুৱাৰী। 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 6 বছৰ। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল হ'ল 6 বছৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ বুলি কোনজনক জনা যায়?
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ লৌহ মানৱ বুলি জনা যায় চৰ্দাৰ বল্লভভাই পেটেলক নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইণ্ডিয়ান অপিনিয়ন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম আছিল ইণ্ডিয়ান অপিনিয়ন নেক্সট কুৱেশ্যন প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আত্মাৰাম পাণ্ডুৰং প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক আছিল আত্মাৰাম পাণ্ডুৰং নেক্সট কুৱেশ্যন হৰপ্পা কোনখন নদী পাৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰবি নদী হৰপ্পা ৰবি নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনটো ভিটামিনৰ অভাৱৰ ফলত ৰিকেটছ হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভিটামিন ডি ভিটামিন ডিৰ অভাৱৰ ফলত ৰিকেটছ ৰোগটো হয় নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1846 চনত প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশিত হৈছিল 1846 চনত